এইবাৰ চুৰৰ হাত পৰিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় 2 লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ। দৰঙৰ চিপাজাৰৰ চেলিঙিজাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা চুৰে স্বাস্থ্য কেন্দ্ৰখনৰ বহুতো প্ৰয়োজনীয় সা সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে সা সামগ্ৰী লণ্ডভণ্ড কৰে। স্বাস্থ্য কৰ্মীসকলে জনোৱা মতে চুৰে স্বাস্থ্য কেন্দ্ৰটোৰ দক্ষিণ দিশৰ দৰ্জাৰ হুপ খুলি ভিতৰত প্ৰৱেশ কৰে আৰু কেন্দ্ৰটোৰ ভিতৰৰ পৰা সোলাৰ বেটাৰী 8টা, ইনভাৰ্টাৰ বেটাৰী 1টা, ইনভাৰ্টাৰ মেচিন 1টা, লেবৰেটৰী UPS 2টা চুৰি কৰি নিয়াৰ লগতে কেন্দ্ৰটোৰ ভিতৰত থকা সা সামগ্ৰীসমূহ লণ্ডভণ্ড কৰে। পুৱা স্বাস্থ্য কেন্দ্ৰলৈ অহা স্বাস্থ্যকৰ্মীসকলে প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু স্বাস্থ্য বিষয়াই বুঢ়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মই যোৱা নিশা মানে কি আমাৰ চেঙেলীয়াজাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা চুৰি হয়। আমাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মোক খবৰ দিয়ে। খবৰ দিয়াত মই আমি চাওঁ যে আমাৰ চ'লাৰৰ বেটাৰীখিনি 8টা বেটাৰী আৰু ইনভাৰ্টাৰৰ বেটাৰী 1টা, মেচিনটো আৰু লেবৰেটৰীৰ 2টা সামগ্ৰী পিছফালৰ দুৱাৰ ভাঙি চোৰে উঠাই লৈ যায়। ইফালে পথৰীঘাট মহকুমা স্বাস্থ্য কেন্দ্ৰৰ বিষয়াগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। পিছপৰা অঞ্চল এটাৰ 12-15খনমান গাঁৱৰ ৰাইজে স্বাস্থ্য কেন্দ্ৰখনত সকলোখিনি সা সামগ্ৰী উপলব্ধ হোৱাত ৰোগীসকলে সহজতে বিনামূলীয়াকৈ পৰীক্ষা নিৰীক্ষা ঔষধ পাতি লাভ কৰি আহিছিল। কিন্তু চুৰৰ এই কাণ্ডই ৰাইজৰ মাজত এক চাঞ্চল্যকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। হয়, মোৰ নাম নুৰুল হক হাজৰিকা। আজি চেঙেলীয়াজাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ৰাতি মানে মেডিকেলৰ মানে কিছুমান সামগ্ৰী চুৰি কৰি লৈ যায়। ইনভাৰ্টাৰৰ বেটাৰী, ইনভাৰ্টাৰ মেচিনসহ আৰু লেবৰেটৰী কিছু সামগ্ৰী মানে চুৰি কৰি লৈ যোৱাত আমি অতিকৈ দুখিত। ইয়াতে 10-12খন গাঁৱৰ মানে দুখীয়া মানুহখিনিয়ে মানে চিকিৎসাৰ বাবে আহে। আজি সামগ্ৰীখিনি লৈ যোৱাৰ হেতুকে আজি ৰাইজখিনি মানে মহাবিপদত পৰিছে। আজি কেইদিনমান আগতে আমাৰ ইয়াতে চ'লাৰ লগাইছিল নতুনকৈ। বেছি দিন হোৱা নাই, 10-15 দিনমান হ'ল, 15-20 দিনমান হ'ল কমপ্লিটকৈ ভালকৈ লগাব। 8টা বেটাৰী আছিলে চ'লাৰৰ, এটা ডাঙৰ ইনভাৰ্টাৰ আছিলে। আৰু খালি যোৱা ৰাতি চোৰে মানে পিছফালৰ দৰ্জাখন ভাঙি আমাৰ এই গোটেইকেইটা বেটাৰী আৰু যিটো ইনভাৰ্টাৰ আছিলে আৰু আমাৰ হস্পিটেলৰো যিটো ইনভাৰ্টাৰৰ বেটাৰী নিছে, লেবৰেটৰীৰ পৰা এটা আমাৰ CPU এটা চুৰি কৰিছে। এতিয়া তাকে আমি তাৰ কাৰণে বুঢ়া থানাত আমি এজাহাৰ দিবলৈ গৈ আছোঁ। চিপাজাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।